Welcome to my YouTube channel Maths with Imran Sir. যোৱা 18 ছেপ্টেম্বৰ 2021 তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত LP আৰু UP স্কুলৰ বাবে এই নিয়মপদৰ যিখন এডভাৰটাইজমেণ্ট ওলাইছে সেইখনত যিসকলে অলৰেডি টেট কোৱালিফাইড সিহঁতসকলে অনলাইন এপ্লাই কৰিছে আৰু এছাম আছে যিসকলে টেট পৰীক্ষাত অৱতীৰ্ণ হৈছে সিহঁতৰ কাৰণেও এইখন এডভাৰটাইজমেণ্টত অনলাইন কৰাৰ সুবিধা আছে তাৰমানে আমাৰ এইটো এডভাৰটাইজমেণ্টৰ লাষ্ট এপ্লিকেশ্যনৰ ডেট হৈছে 31 ডিচেম্বৰ 2021 মিডনাইট আজিৰ ভিডিঅ'টো লাষ্ট 5 ফেব্ৰুৱাৰী 2021 মেৰিট লিষ্টৰ ওপৰত বেছ কৰি মানে যোৱা যিটো আমাৰ লাষ্ট ৰেগুলাৰ এপইণ্টমেণ্ট হৈ গৈছে সেইখনৰ ওপৰত বেছ কৰি গোটেইকেইটা ডিষ্ট্ৰিক্টৰ কাট অফ মাৰ্কছ এনালাইচিছ কৰি এটা এক্সপেক্টেড কাট অফ মাৰ্কছ কিমানমান হ'ব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ ভিডিঅ'খন চাব আৰম্ভ কৰোঁ প্ৰথমতে লাষ্ট যিটো আমাৰ মেৰিট লিষ্ট ওলাইছিলে যোৱা এপইণ্টমেণ্টৰ সময়ত 4/2/2021 ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে প্ৰথমতে আমি চাওঁ এই বৰপেটা ডিষ্ট্ৰিক্টৰ যিটো আমাৰ লিষ্ট ওলাইছিলে সেইখনত চাওক আনৰিজাৰ্ভৰ কি আছিল কিমানটা পোষ্ট আছিল 45 কাট অফ মাৰ্ক গৈছিল চাওক 208.33 আৰু ইয়াৰ লগত জেনেৰেলৰ লগত কি থাকে PWD যিটো ফিজিকেল হেণ্ডিকেপৰ থাকে সেইটো আছিলে আমাৰ কিমান দুটা পোষ্ট দিছিলে সেইটো আছিলে দুটা কেণ্ডিডেট আছিলে সেইটো 207.00 তাৰমানে হৈছে চাওক এই জেনেৰেলৰ 45ৰ ভিতৰত আকৌ কি থাকে আমাৰ ফিজিকেল হেণ্ডিকেপৰ কেইটা একেলগে দিয়া আছিলে ইয়াতে আমাৰ জেনেৰেলৰ এইটো গৈছিল 208 ইয়াৰ লগত জেনেৰেলৰে ফিজিকেল হেণ্ডিকেপৰ এইটো 207 বুজিছেনে তাৰপিছত ST প্লেইনছৰ 35ৰ ভিতৰত কাট অফ মাৰ্কছ 186 তাৰপিছত শিডিউল কাষ্টৰ 29 পোষ্ট আছিলে এইটো কাট অফ মাৰ্কছ আছিল 200.986 আৰু ফিজিকেল হেণ্ডিকেপৰ ইয়াৰ লগতে আছিলে 169.433 ইয়াতে আছিল এটা পোষ্ট আছিল তাৰপিছত চাওক OBC আৰু MOBC ইয়াত পোষ্ট আছিল কিমান 152 আৰু ইয়াৰ কাট অফ মাৰ্কছ 194.200 আৰু হেণ্ডিকেপৰ আছিলে 182.029 দুটা পোষ্ট দুজনে পাইছিলে তাৰপিছত চাওক EWS যিটো এইটো চাওক ইয়াত আছিলে কেইটা দিছিলে পাঁচটা ইয়াত কাট অফ মাৰ্কছ 197.37 এইবাৰ চাওক আমাৰ যিটো এই ৰিসেন্ট যিটো এডভাৰটাইজমেণ্ট হৈছে ইয়াত চাওক আনৰিজাৰ্ভৰ পোষ্ট হৈছে 30 আৰু OBC হৈছে 202 শিডিউল কাষ্টৰ হৈছে 15 ST প্লেইনছ 30 ST হিলছৰ 15 আৰু EWS 3 ST হিলছৰ পোষ্টবিলাক মেক্সিমাম খালিয়ে থাকি যায় চাওক আনৰিজাৰ্ভৰ ক্ষেত্ৰত ইয়াত আছে 45 ইয়াত হৈছে আমাৰ কিমান 30 তাৰমানে কি হ'ব আমাৰ এইবাৰ কাট অফ মাৰ্ক যেহেতু আমাৰ যোৱাবাৰতকৈ কি হৈছে এবাৰ নতুনকৈ টেট পাতিছে গতিকে আৰু ইয়াতে কাট অফ মাৰ্ক ওপৰ ফালেহে থকা চান্স আছে তলফালে নাহে তাৰমানে জেনেৰেলৰ 208 যিটো সেইটো তলফালে অহাৰ চান্স নাই 45তে 208 আকৌ নতুনকৈ টেট পাতিছে আৰু ইয়াতে পোষ্ট কম গতিকে কাট অফ মাৰ্কটো জেনেৰেলৰ বৰপেটা ডিষ্ট্ৰিক্টত আগতকৈ বেছিহে থকা যেন অনুমান হয় তাৰপিছত চাওক OBC যিটো OBC হৈছে 152 এইটো কাট অফ মাৰ্কছ চাওক কিমান আছিল 194 তাৰপিছত এতে 202 এট পোষ্ট বাঢ়িছে গতিকে আৰু চাওক পোষ্ট বাঢ়িছে যেহেতু আৰু এইটো কাট অফ মাৰ্ক অলপ তলফালে আহিব পাৰে 194 তলত আহিব পাৰে যেহেতু পোষ্ট বাঢ়িছে তাৰপিছতো চাওক শিডিউল কাষ্টৰ চাওক আগৰবাৰ 29 এইবাৰ 15 পোষ্ট কমিছে গতিকে এইটো কাট অফ মাৰ্ক তলফালে নাহে আৰু যদি চাওক যদি মেৰিটৰ আকৌ জেনেৰেলৰ পোষ্টত সোমাই যায় মাৰ্কছটো তেনেহ'লে এইটো কমিব পাৰে তাৰমানে যেতিয়া মাৰ্কটো বেছি থাকি যাব তেতিয়া আমাৰ জেনেৰেলৰ যদি মাৰ্কছ থাকে জেনেৰেলৰ মাৰ্কছ যদি তলফালে নামি হান্দি যাব তেতিয়াহ'লে শিডিউল কাষ্টৰ আকৌ জেনেৰেলত সোমাব
ইয়াত আৰু এটা কথা আছে তেনেহ'লে যদি কাষ্টৰবিলাক জেনেৰেল সোমাবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব টেট পাছটো উইথ 60% কৰিব লাগিব তেতিয়াহে শিডিউল কাষ্টৰ যিটো টোটেল মাৰ্কছ এইটো মাৰ্কছটো আনৰিজাৰ্ভত সোমাব পাৰিব বুজি পালেনে চ' আৰু এটা কথা হ'ল কি আমাৰ এই মাৰ্কছবিলাক যে প্লাছ কৰা আছে 152 তাৰপিছত চাওক 208 এইটো মাৰ্কছ এল পিৰ ক্ষেত্ৰত হৈছে কি আমাৰ এল পিৰ ক্ষেত্ৰত হয় এইটো চাওক এল পিৰ ক্ষেত্ৰত হ'ব আমাৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ প্লাছ তাৰপিছত ডি এল এডৰ পাৰ্চেণ্টেজ ডি এল এড বা বি এড যিটো ডি এল এডৰ পাৰ্চেণ্টেজ প্লাছ এই টেটৰ পাৰ্চেণ্টেজ এই তিনিটা প্লাছ কৰি আমাৰ কি কৰা হয় এল পিৰ ক্ষেত্ৰত কাট অফ মাৰ্ক বনোৱা হয় তাৰপিছততো চাওক এইটো হ'ল তাৰপিছত চাওক বঙাইগাঁও ডিষ্ট্ৰিক্টৰ চাওক জেনেৰেলৰ 45 কাট অফ মাৰ্ক কিমান আছিলে 204.967 আৰু হেণ্ডিকেপৰ আছিলে 189.80 এইবাৰ চাওক ইয়াতে কিমান দিয়া আছে আনৰিজাৰ্ভত 10 পোষ্ট কমি গৈছে বহুত গতিকে কাট অফ মাৰ্ক হাই হ'ব 100% চিয়'ৰ তাৰপিছত চাওক OBCৰ ক্ষেত্ৰত চাওক OBC কিমান আছিল 197 পোষ্ট কিমান আছিল 7 OBCৰ এবাৰ 28 হৈছে গতিকে কাট অফ মাৰ্কটো অলপ তলফালে আহিব পাৰে এতিয়া 28.7 অলপ তলফালে অহাৰ চান্স আছে তাৰপিছত চাওক ST প্লেন্স 21 আছিলে আৰু এইবাৰ হৈছে কিমান ST প্লেন্সৰ 53 পোষ্ট বাঢ়িছে যেতিয়া গতিকে কাট অফ মাৰ্কটো অলপ তলফালে অহাৰ চান্স আছে তাৰপিছত শিডিউল কাষ্টৰ চাওক আগত আছে 5টা আছিলে এইবাৰ হৈছে 15 চ' শিডিউল কাষ্টৰ মাৰ্কছটো অলপ তলফালে অহাৰ চান্স আছে বেছি নাই অলপমান আহিব পাৰে তাৰপিছত EWSৰ 5টা আছিলে 197.367 চ' এইবাৰ দিছে EWSৰ এটা আছে চ' এইটো মাৰ্ক তলফালে নাহে তাৰপিছত হেণ্ডিকেপৰ ক্ষেত্ৰত চাওক এইবাৰ কিন্তু হেণ্ডিকেপৰ পষ্টবিলাক ছেপাৰেট কৰি দিয়া আছে চ' বহুতকেইটা পষ্ট 36 আছে চ' হেণ্ডিকেপৰ মাৰ্কছ বহুত তললৈ অহাৰ চান্স আছে ইয়াত 89 আছিলে এইটো তলফালে অহাৰ চান্স আছে ইয়াত চ' এইটো 36 পোষ্ট আছে চ' আৰু এই 36 পোষ্টটো চাওক এইটো হৈছে হেণ্ডিকেপটো গোটেইকেইটাৰ ভিতৰত মানে এইটো এক্সট্ৰাকৈ দিব পাৰে বা যিটো পোষ্টবিলাক এক্সট্ৰাকৈ দেখুৱাইছে চ' এইটোত কমাৰ চান্স আছে কম যাব চাগে তাৰপিছত চাওক কাছাৰ ডিষ্ট্ৰিক্টৰ এইটো হৈছে বেংগলী মিডিয়ামত চাওক জেনেৰেলৰ আছিল 152 কাট অফ মাৰ্ক আছিল 204 চ' আৰু হেণ্ডিকেপৰ আছিল 171 এইবাৰ চাওক 260 পোষ্ট বাঢ়িছে চ' এইটো পোষ্ট বাঢ়িছে যিহেতু চ' 204 এইটো কাট অফ মাৰ্ক তলফালে অহাৰ চান্স আছে তাৰপিছত চাওক OBC 100 এইবাৰ কমিছে OBC মাৰ্কছ কাট অফ মাৰ্ক হাই হোৱাৰ চান্স আছে কিহৰ কাৰণে চাওক OBC 61 এইবাৰ আগত আছিলে কিমান 122 চ' 195 আছিলে চ' এইটো কাট অফ মাৰ্ক ইনচুভৰ ফালে 200 প্লাছ হোৱাৰ চান্স আছে তাৰপিছত চাওক SCটো চাওক শিডিউল কাষ্টৰ চাওক এইবাৰ 65 আগৰবাৰ 8 আছিলে এইটো কাট অফ মাৰ্ক তলফালে অহাৰ চান্স আছে কিহৰ কাৰণে চাওক বহুত পোষ্ট বাঢ়ি গৈছে 8 আছে ইফালে 65 চ' এইটো কাট অফ মাৰ্ক তলফালে আহিব তাৰপিছত চাওক EWSৰ চাওক 26 পোষ্ট দিছে আগৰবাৰ আছিলে আমাৰ কিমান 17 আৰু এইবাৰ 26 এইটো আশে পাশে থাকিব বেছি কম বেছি নহয় তাৰপিছত চাওক ফিজিকেল হেণ্ডিকেপ 43 আছে চ' 43 হ'লে এইটোত মাৰ্কছ কমে যাব 43 বহুতকেইটা পোষ্ট আছে চাওক আৰু এইটো হৈছে অনলি কি বেংগলী মিডিয়ামৰ কাৰণে এছামিছ মিডিয়ামৰ কাৰণে ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে এইটো নহয় চ' এইটো চাওক তাৰপিছত দৰং ডিষ্ট্ৰিক্টটো চাওক দৰং ডিষ্ট্ৰিক্টৰ হৈছে আনৰিজাৰ্ভৰ আগৰ আছিল 9টা আছিল ইয়াত আছিল 212 গৈছিলে বহুত গৈছিলে এইবাৰ চাওক এইবাৰ আনৰিজাৰ্ভ নাই চ' এইটো নাই চাওক OBC চাওক OBC 14 আছিলে 198 এইবাৰ OBC নাই চ' এইবিলাক পোষ্ট নাই ST প্লেন্স আছে হিলছ আছে চ' ST প্লেন্স আৰু প্লেন্সৰ 13 হিলছৰ কেণ্ডিডেট নাথাকে খালিয়ে থাকি যায় পোষ্টবিলাক তাৰপিছত প্লেন্সৰ 13 16 চ' এইটো কাট অফ মাৰ্ক তলফালে নাহে 91 গৈছে চ' আগতে আছিল আমাৰ কি 16 পোষ্ট এইটো কাট অফ মাৰ্ক তলফালে নাহে পাৰিলে অলপ ওপৰফালে যাব পাৰে যিহেতু এইবাৰ পৰীক্ষাবিলাক যোৱাবাৰতকৈ অলপ বহুতে ভাল হোৱা বুলি কৈছে তাৰপিছত চাওক দৰঙৰ পিছত ধেমাজি এইটো চাওক ধেমাজিৰ আগৰবাৰ আছিলে 34 জেনেৰেল পোষ্ট আনৰিজাৰ্ভৰ এইটো আছিল 198
আৰু হেণ্ডিকেপৰ 188 এবাৰ পোষ্ট বহুত বেছি চাওক 104 সো 104 হলে চাওক এটো কাটাৰ মাৰ্ক তলফালে 100% নামিব ভালেখিনি নামিব তাৰ পিছত চাওক এসটি প্লেনছৰ 15 পোষ্ট আছিল এটো আছে 169 এবাৰ এসটি প্লেনছৰ চাওক এসটি প্লেনছৰ পোষ্ট নাই ইয়াতে সো এটো নাই সো এসটি হিলছৰ আছে এবাৰ যোৱাবাৰ এটো হিলছৰ পোষ্ট বিলাক খালি থাকে দিন নাথাকে তাৰ পিছত ইডব্লিউএছৰ 10টা আগৰবাৰ 4টা আছিল 196 এটো আশেপাশে থাকিব তাৰ পিছত চাওক একেটাই তাৰ পিছত নেক্সট চাওক ধেমাজি তাৰ পিছত ধুবুৰী আছিল 190 পোষ্ট জেনেৰেলৰ তাৰ পিছত ইয়াত কাটৰ মাৰ্ক আছিল 199.495 আৰু ফিজিক্যাল হেন্ডিকেপ আছিল 181.317 চাওক এবাৰ আৰু বহুত পোষ্ট দিছে ইয়াতে প্ৰায় 63 মান পোষ্ট প্লাস হৈছে 63 সো এবাৰ কাটৰ মাৰ্কস আৰু অলপ তলফালে নামিব আৰু পোষ্ট বেছি থাকাৰ কাৰণে যদি ক্যান্ডিডেট বেছি হৈ যায় তেতিয়া আকৌ মাৰ্কস বিলাক তলফালে নানামে হেনেকুৱাই থাকিব তাৰ পিছত চাওক এবাৰ ওবিসি আগৰবাৰ আছিল 60 কাটৰ মাৰ্ক আছিল 192 এবাৰ ওবিসি দিয়া আছে 85 সো এটো আশেপাশে থাকিব হিমান কম বেছি নহয় 60 আছিল 85 সো 25 পোষ্ট ইফাল হৈছে সো চাওক এটো 90 প্লাস মানা থাকি যাব তাৰ পিছত চাওক ইডব্লিউএছ তো চাওক ইডব্লিউএছ তো 21 আছিল ইডব্লিউএছ তো 25 তো এটো এখিনি মানে থাকিব গতিকে আৰু যেটো এটো জেনাৰেলৰ ওপৰত ডিপেন্ড কৰে জেনাৰেল মাৰ্কটো তলফালে গলে এটো মাৰ্কটো তলফালে যোৱা চান্স থাকে তাৰ পিছতো চাওক ডিব্ৰুগড় চাওক ডিব্ৰুগড়ৰ আনৰিজাৰ্ভৰ আছিল 73 পোষ্ট এটো কৈছিল 198 আৰু হেণ্ডিকেপৰ কৈছিল 178 এবাৰ চাওক আমাৰ ডিব্ৰুগড়ত হৈছে জেনাৰেল পোষ্ট বহুত কেটা আছে সো কাটঅফ মাৰ্ক তললৈ বহুত নামিব সো 198 আছে এটো কাটঅফ মাৰ্ক তলফালে নমাৰ 100% চান্স আছে তাৰ পিছত চাওক এসটি প্লেনছৰ চাওক এসটি প্লেনছৰ 27 আৰু আগৰ আছিল 18 সো 194 সো এটো প্লাস মাইনাস ইখিনি মানে থাকিব দুই এক মাৰ্ক ইফাল হ'ব পাৰে তাৰ পিছত চাওক ওবিসিৰ শিডিউল কাষ্ট এসসি যেটো শিডিউল কাষ্টত 41 এটো কাটা মাৰ্ক আছিল কিমান 192 আৰু হেণ্ডিকেপ আছিল 176 এটো চাওক শিডিউল কাষ্টৰ এবাৰ আছে কিমান কমিছে পোষ্ট সো এটো হাই হ'ব সো এটো যেটো 29 আৰু ইফাল আছিল 41 পোষ্ট কমিছে গতিকে এবাৰ তলফালে নানামে পৰফালে থাকিব তাৰ ওবিসি 18 আছিল এবাৰ 16 সো এটো একে আছে সো এটো কাটঅফ মাৰ্ক উপৰফালে উঠিব পাৰে তলফালে নানামে বুজি পালেনে আৰু যদি জেনাৰেলৰ পোষ্ট বেছি আছে গতিকে যদি ওবিসিৰ ক্যান্ডিডেট বিলাক জেনাৰেলত সোমায় যায় তেতিয়াহলে কাটঅফ মাৰ্কটো অলপ তলফালে নামিব পাৰে বেছি নানামে তাৰ পিছত চাওক ইডব্লিউএছ তো আগতকৈ এবাৰ পোষ্ট বেছি দিছে 27 যোৱাবাৰ আছিল আমাৰ কিমান পোষ্ট 8 পোষ্ট আছিল সো এটো অলপ তলফালে আহিব পাৰে বুজি পালেনে তাৰ পিছতো চাওক গোৱালপাৰা জেনাৰেল পোষ্ট 13 আছিল কাটঅফ মাৰ্ক 208 পোষ্ট 13 এবাৰ 15 সো এটো হাই হ'ব তলফালে নাহে গোৱালপাৰা ডিস্ট্ৰিক্টৰ তাৰ পিছতো চাওক এটো হল ওবিসিৰ 128 আছিল এবাৰ 130 সো একে আছে সো এটো কাটঅফ মাৰ্কটো উপৰফালে উঠিব পাৰে তলফালে নাহে তাৰ মানে তাৰ পিছতো চাওক এসসি এটো হৈছে চাওক শিডিউল কাষ্ট 40 এবাৰ আছে 12 কমিছে সো এটো কি হ'ব পাৰে কাটঅফ মাৰ্ক উপৰফালে থাকিব তলফালে নাহে তাৰপিছত এসটি প্লেনছৰ 42 আৰু এটো কমিছে এসটি প্লেনছৰ 19 এবাৰ বহুত কমিছে সো এটো কাটঅফ মাৰ্ক আগৰবাৰতকৈ উপৰফালেহে থাকিব তলফালে নাহে আৰু ইডব্লিউএছ তো হৈছে চাও একে ইডব্লিউএছ তো দুটা পোষ্ট গতিকে এটো এটা দুটা পোষ্ট থাকিলে মাৰ্ক বিলাক উপৰফালে থাকে তলফালে নাহে তাৰ পিছতো চাওক গোলাঘাটৰ চাওক আনৰিজাৰ্ভৰ 36 পোষ্ট আছে যোৱাবাৰ কাটঅফ মাৰ্ক 199 36 পোষ্টতে এবাৰ চাওক 190 সো এটো কাটঅফ মাৰ্কস বহুতখিনি তলফালে আহিব
এইটো বহুতখিনি তলফালে আহিব। তাৰপিছত চাওক হেণ্ডিকেপাৰ 187 আছিলে। তাৰপিছত চিডুল কাষ্টৰ চাওক 5টা পোষ্ট আছিলে 193। এবাৰ চিডুল কাষ্ট 13 দিছে। চ' 13 আৰু 5 চ' ইমান কম বেছি নহয়, গতিকে কাটৰ মাৰ্ক ওচৰা-ওচৰি থাকি যাব। তাৰপিছত OBC হৈছে 19, 199। তাৰপিছত ইয়াত চাওক OBC 16, চ' একে আছে পোষ্টৰ, গতিকে কাটৰ মাৰ্কটো এইখিনি মানতে থাকিব। তাৰপিছত চাওক EWSৰ 4 আছিল, এবাৰ 19 হৈছে। চ' EWSৰ পোষ্ট কেইটামান বাঢ়িছে, চ' অলপমান কমিব পাৰে। যোৱাবাৰ দিছিলোঁ 194। যদি জেনেৰেলৰ পোষ্ট তলফালে আহি যায় তেতিয়াহ'লে চাব EW পোষ্টটো আৰু তলফালে কমি আহিব। তাৰপিছত হাইলাকান্দি হৈছে এইটো বেংগলী মিডিয়ামৰ স্কুল। চ' এইটো বৰাক ভেলীৰ কাৰণে চাওক আনৰিজাৰ্ভ 16 আছিলে, এইবাৰ 62, পোষ্ট অলপ বাঢ়িছে। চ' এইটো কাটৰ মাৰ্ক অলপ তলফালে আহিব। এইটো আছিল 216, ইমান হাই নাথাকে, অলপ তলফালে আহিব। তাৰপিছত চিডুল কাষ্টৰ 6203। চ' চিডুল কাষ্টৰ এইবাৰ চাওক ইয়াতে বহুতকেইটা পোষ্ট আছে, 59 পোষ্ট। চ' এইটো নিশ্চয় কি আহিব, বহুতখিনি তলফালে আহিব। 59 ইয়াতে 6 আছিল, চ' 200ৰ তলত আহিব। তাৰপিছত অহাৰ চান্স আছে। আৰু OBC চাওক 134 আছিলে, এইবাৰ দিছে কিমান, অনলি 44। চ' এইটো OBC কাট অফ মাৰ্কটো তলফালে নাহে, ওপৰফালেহে থাকিব। ইয়াত বহুতকেইটা আছিলে। EWSৰ চাওক এইটো 2টা আছিলে, এইবাৰ 6টা। চ' ইয়াত কি হ'ব, EWSৰ কাট অফ মাৰ্কটো এইখিনি আশে-পাশে থাকিব, 210ৰ প্লাছ মাইনাছে থাকিব যেন অনুমান হয়। তাৰপিছত চাওক যোৰহাটৰ চাওক, যোৰহাটৰ এইটো আছিল আনৰিজাৰ্ভ 145, এইবাৰ দিছে কিমান, 240। চ' পোষ্ট বাঢ়ি গৈছে। চ' যোৰহাটৰ মাৰ্কছটো চাওক 198 আছিলে আৰু 182, গতিকে এইটো কাট অফ মাৰ্কছ তলফালে অহাৰ চান্স আছে। চ' বহুতকেইটা পোষ্ট 240। তাৰপিছত চাওক OBC 21 আৰু যোৱাবাৰ আছিলে 41। চ' 21, 41 প্ৰায় 20 পোষ্ট কমি গৈছে। চ' এইটো কাট অফ মাৰ্ক হাই হ'ব, তলফালে নাহে। তাৰপিছত চাওক চিডুল কাষ্টৰ 25 আৰু ইয়াত আছিল 26, একে আছে। চ' এইটো তলফালে নাহে, প্লাছ মাইনাছ হৈ থাকিব, ওচৰা-ওচৰি থাকি যাব। এইটো চাওক। তাৰপিছত EWSৰ 16 আৰু 24। চ' এইটো আগৰবাৰ আছে 16, এইবাৰ 24, সিমান কম বেছি নহয়, 195 আছিলে। চ' ওচৰা-ওচৰি থাকি যাব। তাৰপিছত কামৰূপ ৰুৰেলটো চাওক, কামৰূপ ৰুৰেলৰ যোৱাবাৰৰ আনৰিজাৰ্ভৰ পোষ্ট আছিল 194। চ' কাট অফ মাৰ্ক কিমান আছে, 206.248 আৰু হেণ্ডিকেপ আছিল 172.833। চ' এইবাৰ বহুতকেইটা পোষ্ট কমি গৈছে, বহুত কমিছে। চ' এইটো কাট অফ মাৰ্ক হাই হ'ব, 100% চিয়'ৰ। চ' এইটো কাট অফ মাৰ্ক ভালেখিনি হাই হ'ব। তাৰপিছত চাওক OBC MOBC 171 আৰু যোৱাবাৰ আছিলে কিমান, 80। চ' এইটো পোষ্ট বহুত বাঢ়িছে, 80 আৰু ডাবল হৈ গৈছে তাৰমানে। চ' ডাবলতকৈ অলপ বেছি আছে। চ' এইটো কাট অফ মাৰ্ক অলপ তলফালে আহিব। আৰু যিহেতু কামৰূপ ৰুৰেল কামৰূপত হয়, গতিকে এইটো কামৰূপত যদি আৰবানৰ পোষ্ট কম থাকে তেতিয়াহ'লে এইটোৰ পোষ্ট কাট অফ মাৰ্ক সিমান তলফালে নাহে। চ' তাৰে কেণ্ডিডেটবিলাক এপ্লাই কৰিব। তাৰপিছতো চাওক EWSৰ আছে 22 আৰু এইবাৰ আছে 5। চ' এইবাৰ কমিছে, কমাকেইটাতো কাট অফ মাৰ্ক হাই হ'বই। তাৰপিছত চিডুল কাষ্টৰ চাওক 9টা পোষ্ট আছিল, এইবাৰ চিডুল কাষ্ট 16। চ' 9, 16 সিমান কম বেছি নহয়, 205 আছিলে আগৰবাৰ। তাৰপিছত ST প্লেনছটো চাওক 52 আছিলে, যোৱাবাৰ 158 গৈছিলে। চ' এইবাৰ ST প্লেনছৰ চাওক 26। চ' পোষ্ট কমিছে। চ' পোষ্ট কমা মানে কাট অফ মাৰ্ক তলফালে নাহে, যিহেতু আমাৰ 2019ৰ আছে, তাৰপিছত আৰু নতুনকৈ টেট হৈ গ'ল, গতিকে নিশ্চয় বেছিহে যাব। তাৰপিছত নেক্সটটো চাওক এইবাৰ কামৰূপ মেট্ৰ'টো চাওক আনৰিজাৰ্ভত 0, যোৱাবাৰ পোষ্ট নাছিলে, এইবাৰো নাই। তাৰপিছত চাওক
OBC আমাৰ 39 আছিলে এবাৰ 75 হৈছে সো আগৰবাৰ কাট অফ মাৰ্ক হৈছিল 195 সো এইটো পোষ্ট অলপ বাঢ়িছে গতিকে কাট অফ মাৰ্কটো তলফালে হোৱাৰ চান্স আছে আৰু যেহেতু এইটো সিটিত হয় গতিকে ইয়াতে মার্কস একেবারে বেশি তলফালে নাহে কাৰণ আমাৰ কামৰূপ ৰুৰালৰ পৰা কি কৰিব ইয়াতে এপ্লিকেন্ট পৰিব সো ইয়াতে মার্কস অলপ ওপৰ ফালে নাযায় তলফালে অহাৰ চান্স আছে তাৰ পিছতো চাওক এসটি প্লেনছৰ দুটা আগৰবাৰ কি হৈছিলে তাৰ পিছত এবাৰ চাওক 12টা সো এবাৰ অলপ বাঢ়িছে গতিকে কি হ'ব কাট অফ মাৰ্কটো তলফালে সো এবাৰ গৈছিল 197 সো অলপ তলফালে অহাৰ চান্স আছে তাৰপিছত একেটাই চাওক তাৰপিছত ইয়াতে EWS 0 তাৰপিছত ST হিলছৰ পোষ্টটো খালি থাকি যায় তাৰপিছত PW হেন্ডিকেপৰ পোষ্টবিলাকে এবাৰ কি কৰা হৈছে সেপাৰেট কৰি দেখুৱা হৈছে সো ইয়াতে কিমানটা আছে 17 আছে তাৰপিছত সো কৰিমগঞ্জ এটা বৰাকভেলী এটা বেংগলী মিডিয়াম স্কুল তো এটোত কি হ'ব আনৰিজাৰ্ভ আছে 226 আছিলে যোৱাবাৰ এটো কাট অফ মাৰ্ক কিমান গৈছিলে 204.876 আৰু হেন্ডিকেপ আছে 176.638 এবাৰ চাওক আনৰিজাৰ্ভত কি হৈছে পোষ্ট কমি গৈছে সো মাৰ্কটো অলপ হাই হ'ব যেন অনুমান হয় সো 204 আছিলে সো আনৰিজাৰ্ভত পোষ্ট কমি গৈছে প্ৰায় 120 মান পোষ্ট কমি গৈছে তাৰপিছত OBC 125 আছিলে এবাৰ 140 সো পোষ্ট অলপ বাঢ়িছে এই হিচাপত অলপ মান তলফালে আহিব পাৰে বেছি নাহে তাৰপিছতো চাওক EWS 25 এটো আছে কিমান 11 সো পোষ্ট কমিছে পোষ্ট কমাকেটা কাট অফ মাৰ্ক তলফালে নাহে ওপৰফালেহে থকাৰ চান্স আছে তাৰপিছতো চাওক লখিমপুৰত যোৱাবাৰ আছিল 162 জেনেৰেলৰ এটো কাট অফ মাৰ্ক 199.814 আৰু এবাৰ হৈছে আনৰিজাৰ্ভৰ পোষ্ট বহুত কমি গৈছে সো এটো কাট অফ মাৰ্ক হাই হ'ব 100% সিওৰ তাৰপিছতো চাওক OBC to চাওক OBC 35 যোৱাবাৰ আছিল 30 সো 35 গতিকে একে প্লাস মাইনাস একে থাকিব সো 197 আছিল ইয়াৰ আশে-পাশে থকাৰ চান্স আছে আৰু এবাৰ কিমান পাৰ্সেন্ট পাস কৰে তাৰ ওপৰতো ডিপেন্ড কৰিব তাৰ পিছত চাওক EWS ৰ 18 পোষ্ট ইয়াতে কিমান আছে 4টা পোষ্ট সো এটো পোষ্ট কমি গৈছে সো EWS ৰ পার্সেন্টেজ অলপ হাই হ'ব তাৰ পিছত চাওক শিডিউল কাষ্টৰ যোৱাবাৰ আছিল 54 ইয়াত আছে 25 সো পোষ্ট কমিছে মানে পার্সেন্টেজটো অলপ কাট অফ মাৰ্কটো অলপ ওপৰ ফালে যাব তাৰ পিছত মৰিগাঁও ডিস্ট্ৰিক্ট চাওক মৰিগাঁও ডিস্ট্ৰিক্টৰ যোৱাবাৰ আছিল 106 পোষ্ট তাৰপিছত চাওক আনৰিজাৰ্ভৰ এটো হৈছে কিমান এইটো এইবাৰ হৈছে 224 পোষ্ট বাঢ়িছে পোষ্ট বাঢ়িলেও মৰিগাঁৱত মিডল হোৱাৰ কাৰণে কামৰূপৰ পৰা পোষ্ট এপ্লিকেন্ট হৈ যায় তাৰপিছত হে আপাৰৰ পৰা হৈ যায় গতিকে মৰিগাঁৱত অলপ হাই থাকে যায় সো এটো আছে যোৱাবাৰ আছিল 202 তাৰপিছত সো OBC আমবিচিটো চাওক 24 এবাৰ কমিছে সো এটো পার্সেন্টেজ হাই হোৱাৰ চান্স আছে তাৰপিছত EWS ৰ 12 আছিলে এবাৰ কিমান আছে 22 অলপ কেইটামান পোষ্ট বাঢ়িছে সো যোৱাবাৰ আছিল 197 সো এটো অলপ কমিব পাৰে নাবাৰে তাৰ মানে তাৰপিছতো চাওক শিডিউল কাষ্টৰ এবাৰ বাঢ়িছে যোৱাবাৰ 3টা 203 এবাৰ হৈছে কিমান 29 সো 29 হোৱাৰ কাৰণে অলপ যোৱাবাৰতকৈ বাঢ়িছে বহুত কেইটা পোষ্ট 26 সো এটত কাট অফ মাৰ্ক অলপ তলফালে আহিব তাৰপিছতো চাওক নগাঁও ডিস্ট্ৰিক্ট চাওক আনৰিজাৰ্ভ আছিল 204 এবাৰ পোষ্ট কমিছে চাওক 108 সো যোৱাবাৰ আছিল 201 কাট অফ মাৰ্ক হৈছিল তাৰপিছত চাওক হেন্ডিকেপ আছিল 188.733 সো এবাৰ কাট অফ মাৰ্ক পোষ্ট যেহেতু কমিছে কাট অফ মাৰ্ক হাই হোৱাৰ চান্স আছে তাৰপিছতো চাওক ST প্লেনছৰ 64 আৰু এবাৰ দিছে 38 যোৱাবাৰতকৈ পোষ্ট কমিছে সো ST প্লেনছৰ যোৱাবাৰতকৈ অলপ পার্সেন্টেজ কাট অফ মাৰ্ক অলপ বেছি যাব
তাৰপিছতে চাওক এছ টি হিলছৰ পোষ্ট বহুত কেইটা 70 চ' এছ টি হিলছৰ পোষ্ট থাকিয়ে যায় এইটোলৈ টেনশ্যন নাই তাৰপিছত চাওক OBC MOBC 124 OBC MOBC 124 আছিলে এইটো কাট অফ আছিল 197.795 আৰু এবাৰ আছে কিমান 148 OBCৰ পোষ্ট বাঢ়িছে চ' প্ৰায় 20 পোষ্ট বাঢ়িছে 24 পোষ্ট বাঢ়িছে গতিকে এইটো কাট অফ মাৰ্ক অলপ কমিব পাৰে তথাপিও ডিপেন্ড কৰিব এইবাৰৰ কিমান পাৰ্চেন্ট পাস কৰে বা কিমান শতাংশ কি কৰে হেতৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত EWS তো চাওক 23 আৰু এবাৰ আছে 11 এটো পোষ্ট যোৱাবাৰতকৈ কমিছে চ' কাট অফ মাৰ্ক অলপ ওপৰ ফালেহে থাকিব তল ফালে নাহে তাৰ মানে তাৰ পিছত তো চাওক নলবাৰী ডিস্ট্ৰিক্টৰ আনৰিজাৰ্ভ পোষ্ট যোৱাবাৰ 0 এবাৰো 0 তাৰ পিছত চাওক OBC যোৱাবাৰ আছিল 68 কাট অফ মাৰ্ক 195 তাৰ পিছত এবাৰ দিছে কিমান কেটা পোষ্ট 99 চ' এবাৰ পোষ্ট কেটামান বাঢ়িছে 30 মান বাঢ়িছে 31 চ' অলপ কাট অফ মাৰ্ক তল ফালে আহিব পাৰে তাৰপিছত ST প্লেন তো 54 পাছে 187 তাৰপিছত গৈছিলে 173 হেণ্ডিকেপৰ এইটো চাওক প্লেনছৰ এবাৰ পোষ্ট হৈছে আগৰবাৰতকৈ কমিছে চ' প্লেন কমিছে মানে কাট অফ মাৰ্কটো অলপ হাই হোৱাৰ চান্স আছে তাৰপিছতো চাওক ST হিলছ এইটো থাক ST হিলছৰ কিমান 26 চ' তাৰপিছত চাওক শোণিতপুৰ ডিস্ট্ৰিক্টৰ চাওক এইটো চাওক আনৰিজাৰ্ভৰ যোৱাবাৰ আছিলে কিমান 86 পোষ্ট ইয়াত কাট অফ আছে 202.590 আৰু হেণ্ডিকেপৰ আছিলে 182.914 চ' এবাৰ পোষ্ট আৰু বহুত কমি গৈছে চ' 27 কাট অফ মাৰ্কটো হাই হ'ব ইয়াতে OBC যোৱাবাৰ পোষ্ট নাছিলে এবাৰ OBCৰ পোষ্ট 23 আছে চ' এইটো পোষ্ট বেছি নাই 23 টা গতিকে কাট অফ মাৰ্ক বেছি তললৈ নাহে তাৰপিছত ST প্লেনছৰ 6 পোষ্ট আছিলে এবাৰ চাওক 34 পোষ্ট বাঢ়িছে চ' এইটো কাট অফ মাৰ্ক তলফালে তাৰপিছত চাওক শিডিউল কাষ্টৰ চাওক যোৱাবাৰ আছিলে 31 এবাৰ আছে 21 চ' এইটো পোষ্টত কি হ'ব 199 আছিলে চ' এইটো অলপ এবাৰ কি হৈছে শিডিউল কাষ্টৰ পোষ্ট কমিছে শিডিউল কাষ্টৰ চাওক 21 তাৰপিছত আগৰ আছিল 31 চ' এইটো যোৱাবাৰতকৈ অলপ বাঢ়িব পাৰে তাৰপিছত EWSৰ চাওক যোৱাবাৰ 10টা আছিলে এবাৰ কি আছে 3টা চ' এইটো নিশ্চয় বাঢ়িব নকমে তাৰমানে তাৰপিছতো চাওক শিৱসাগৰৰ জেনেৰেল পোষ্ট যোৱাবাৰ নাছিলে এইবাৰ কিন্তু বহুত কেইটা পোষ্ট দিছে শিৱসাগৰৰ চাওক 256 চ' বহুত কেইটা পোষ্ট এইটো কাট অফ মাৰ্ক 200ৰ তলতে থাকিব লাগে তাৰপিছতো চাওক এইটো ST প্লেনছৰ 144 আৰু এবাৰ কমিছে 169 চ' নিশ্চয় যোৱাবাৰত অলপ বেছিয়ে থাকিব আৰু যোৱাবাৰত ইয়াত কি হোৱা নাছিল জেনেৰেলৰ পোষ্টত দিয়া নাছিলে চ' গতিকে এইটো কাট অফ মাৰ্ক মানে কি হয় জেনেৰেলৰ পোষ্টত যদি দিয়া থাকে তেতিয়াহ'লে মেৰিট বেছি থাকিলে সেইকেইটা কি হৈ যায় জেনেৰেলত সোমাই যায় যেহেতু এবাৰ জেনেৰেলৰ পোষ্ট আছে চ' এইটো কাট অফ মাৰ্ক আৰু এইটো কি হৈছে আমাৰ পোষ্টটো কমি গৈছে এইটো তলফালে নাহে কাট অফ মাৰ্ক তাৰপিছত শিডিউল কাষ্টৰ 219 আছিলে এইবাৰ কি হৈছে 51 এইটো পোষ্ট কি হৈ গৈছে বহুত কমি গৈছে চ' এইটো কাট অফ মাৰ্ক তলফালে নাহে তাৰপিছতো চাওক এইটো চাওক তিনিচুকীয়া ডিস্ট্ৰিক্টৰ চাওক যোৱাবাৰৰ যিটো ফাইনালি মেৰিট লিষ্ট আছিলে আনৰিজাৰ্ভত আছিল 167 কাট অফ মাৰ্ক আছিল 196 এবাৰ চাওক বহুত পোষ্ট কম আছে 43 চ' এইটো কাট অফ মাৰ্ক হাই হ'ব তাৰপিছতো চাওক শিডিউল কাষ্টৰ 10টা পোষ্ট আছিলে যোৱাবাৰ এবাৰো 10টা পোষ্ট আছে চাওক 10 চ' কাট অফ মাৰ্ক এইখনে প্লাছ মাইনাছ হৈ থাকিব তাৰপিছতো চাওক EWSৰ চাওক যোৱাবাৰ আছিল 19 পোষ্ট এইবাৰ দিছে মাত্ৰ 4টা পোষ্ট চ' এইটো 194 গৈছিলে চ' এইবাৰ কম আছে যিহেতু ওপৰ ফালে যাব আৰু এই কাট অফ মাৰ্কবিলাক
অনলি পোষ্ট সেইখন ডিষ্ট্ৰিক্টৰ পোষ্টৰ ওপৰতে ডিপেণ্ড নকৰে নেইবাৰ ডিষ্ট্ৰিক্টত কিমানকেইটা পোষ্ট আছে সেইটো এটা ফেক্টৰ থাকে তাৰমানে হোম ডিষ্ট্ৰিক্ট আৰু নেইবাৰ ডিষ্ট্ৰিক্ট একে প্ৰিফাৰেঞ্চ হৈ যায় গতিকে এতিয়া চাওক যদি আমি গোটেইকেইটা ডিষ্ট্ৰিক্টৰ লাষ্ট মেৰিটটো আমি যদি এটা সামাৰাইজ কৰোঁ বা সাৰাংশ হিচাপে চাওক এইখন চাওক যোৱাবাৰ সেইখন মই কি কৰিছোঁ শ্বৰ্টকৈ এনেকৈ বনাইছোঁ চাওক বৰপেটা যেনেকুৱা আনৰিজাৰ্ভৰ 208.333 এইটো হৈছে কি এইটো ছেপাৰেটকৈ নাছিলে যিটো আমাৰ হেণ্ডিকেপৰ যিটো PWD যিটো ফিজিকেল হেণ্ডিকেপৰ যিটো সেইটো এইকেইটা পোষ্ট তলৰ এইটো লাইনটো হৈছে ফিজিকেল হেণ্ডিকেপৰ চ' আনৰিজাৰ্ভত এইটো গৈছিলে 208.33 তাৰপিছত এইটোতে ফিজিকেল হেণ্ডিকেপৰ 207.000 তাৰপিছত OBCৰ এইটো গৈছিলে যিখিনি মই অলৰেডি ডিছকাছ কৰিলোঁ এইটো মই কি কৰিছোঁ সামাৰাইজ কৰিছোঁ শিডিউল কাষ্টৰ এনেকুৱা গৈছিলে তাৰপিছত ST প্লেন্সৰ এইটো STSৰ খালী থাকি যায় চ' EWSৰ এইটো আছিলে সেইদৰে বঙাইগাঁৱতো চাওক বঙাইগাঁৱতো এইটো চাওক 204 এই তলৰটো হৈছে কি হেণ্ডিকেপৰ তলৰটো হৈছে কি হেণ্ডিকেপৰ 204 তাৰপিছত 800 তাৰপিছত এইটো হৈছে OBCৰ তাৰপিছত এইটো হৈছে শিডিউল কাষ্টৰ ST প্লেন্স তাৰপিছত EWSৰ তাৰপিছতো চাওক আকৌ কাছাৰৰ যিটো বেংগলী মিডিয়াম এইটোৰ চাওক 204 এইটো হৈছে আনৰিজাৰ্ভ এইটো হৈছে OBC MOBC তাৰপিছত এইটো হৈছে শিডিউল কাষ্টৰ এইটো হৈছে আমাৰ কি ST হিলছৰ EWS নেক্সট হৈছে দৰঙতো চাওক দৰঙতো হৈছে 212 এইটো পোষ্ট কম আছিলে তাৰপিছত চাওক 198 এইটো হৈছে OBC MOBC তাৰপিছত এইটো হৈছে শিডিউল কাষ্টৰ এইটো ST প্লেন্স এইটো EWS নেক্সট ধেমাজিতো চাওক ধেমাজিতো চাওক 198.733 তাৰপিছত এইটো হৈছে হেণ্ডিকেপৰ এইটো হৈছে OBC MOBC তাৰপিছত এইটো শিডিউল কাষ্টৰ ST প্লেন্স তাৰপিছত EWS তাৰপিছত ধুবুৰীতে চাওক 199.495 এইটো হৈছে হেণ্ডিকেপৰ চ' এবাৰ পোষ্ট ইয়াতে পাৰ্চেণ্টেজ কম যোৱাৰ চান্স আছে পোষ্ট বহুতকেইটা চ' 192.317 এইটো হৈছে OBC MOBC তাৰপিছত এইটো হৈছে ST প্লেন্সৰ EWSৰ তাৰপিছতো চাওক এইটো হেণ্ডিকেপৰ নেক্সট ডিব্ৰুগড়তো চাওক ডিব্ৰুগড় 198.190 তাৰপিছত এইটো হৈছে হেণ্ডিকেপৰ এইটো হৈছে OBC MOBC তাৰপিছত এইটো হৈছে আমাৰ কি শিডিউল কাষ্টৰ এইটো ST প্লেন্স EWS নেক্সট চাওক গোলাঘাটত চাওক এইটো আছিল আমাৰ আনৰিজাৰ্ভৰ তাৰপিছত এইটো হৈছে আমাৰ OBC MOBC এইটো হৈছে শিডিউল কাষ্টৰ এইটো EWS নেক্সট চাওক হাইলাকান্দিটো বৰাকভেলী এইটো চাওক এইটো হৈছে আমাৰ আনৰিজাৰ্ভৰ OBC MOBC নেক্সট শিডিউল কাষ্টৰ ST প্লেন্স এইটো ST হিলছ তাৰপিছত এইটো চাওক EWS তাৰপিছত যোৰহাটত চাওক 198.757 আনৰিজাৰ্ভ এইটো হৈছে OBC MOBC তাৰপিছত নেক্সট হৈছে শিডিউল কাষ্টৰ ST প্লেন্স এইটো EWS নেক্সট কামৰূপ ৰুৰেল এইটো হৈছে কি আনৰিজাৰ্ভ এইটো হ'ল OBC MOBC নেক্সট এইটো শিডিউল কাষ্ট এইটো ST প্লেন্স এইটো হৈছে EWSৰ এইটো ফিজিকেল হেণ্ডিকেপ নেক্সট কামৰূপ মেট্ৰ' জেনেৰেল পোষ্ট নাছিলে চ' এইটো হৈছে কি আমাৰ OBC MOBC এইটো OBC MOBC এইটো হৈছে আমাৰ ফিজিকেল হেণ্ডিকেপৰ OBC MOBC তাৰপিছত এইটো হৈছে আমাৰ কি ST প্লেন্স নেক্সট চাওক কৰিমগঞ্জ বেংগলী মিডিয়াম যিটো বৰাকভেলীৰ এইটো চাওক 204.876 এইটো হৈছে জেনেৰেলৰ এইটো হৈছে OBC MOBC নেক্সট এইটো হৈছে শিডিউল কাষ্টৰ EWS এইটো লখিমপুৰ হৈছে জেনেৰেলৰ এইটো আনৰিজাৰ্ভ তাৰপিছত এইটো হৈছে OBC MOBC নেক্সট হৈছে শিডিউল কাষ্ট এইটো হৈছে ST প্লেন্স এইটো হ'ল EWS নেক্সট হৈছে মৰিগাঁও চাওক জেনেৰেলৰ গৈছিলে এইটো তাৰপিছত হৈছে আমাৰ OBC MOBC নেক্সট এইটো হৈছে শিডিউল কাষ্টৰ এইটো হৈছে ST হিলছ তাৰপিছত এইটো EWS নেক্সট নগাঁৱতো চাওক এইটো জেনেৰেলৰ আনৰিজাৰ্ভ তাৰপিছত এইটো হৈছে OBC MOBC তাৰপিছত এইটো হৈছে আমাৰ কি ST প্লেন্স ST হিলছৰ কাটৰ মাৰ্ক এইবিলাক চাওক EWS নেক্সট হৈছে নলবাৰীটো চাওক জেনেৰেল পোষ্ট নাছিলে এইটো হৈছে OBC MOBC
195.700 তাৰপিছত এইটো হৈছে ST প্লেনছৰ এইটো নেক্সট চাওক শিৱসাগৰৰ জেনেৰেল পোষ্ট নাছিলে কিন্তু এবাৰ বহুত কেইটা পোষ্ট দিছে চাওক এটোত নাছিলে তাৰপিছত চাওক এটো শিডিউল কাষ্টৰ হৈছে 193.833 165.829 ST প্লেনছৰ এইটো কাটৰ মাৰ্কস তাৰপিছত চাওক শোণিতপুৰটো চাওক শোণিতপুৰটো হৈছে জেনেৰেলৰ এইটো আনৰিজাৰ্ভৰ এইটো তাৰপিছত এইটো হৈছে শিডিউল কাষ্টৰ এইটো হল ফিজিক্যাল হ্যান্ডিক্যাপ তাৰপিছত এইটো হৈছে ST প্লেনছ এইটো হৈছে EWS নেক্সট লাষ্টটো চাওক তিনিচুকীয়া হৈছে এইটো আনৰিজাৰ্ভৰ 196.7 অন এইটো OBCৰ পোষ্ট নাছিলে নেক্সট এইটো হৈছে কি শিডিউল কাষ্টৰ 189.757 EWSৰ সো আমাৰ পোষ্ট হিচাপে কি হয় কাট অফ মাৰ্ক বিলাক কম বেছি হয় আৰু নেবাৰ ডিস্ট্ৰিক্টৰ পোষ্টৰ ওপৰত ডিপেন্ড কৰে হোম ডিস্ট্ৰিক্টৰ ওপৰত ডিপেন্ড কৰে সেইখন ডিস্ট্ৰিক্টৰ কাট অফ মাৰ্ক এই গোটেই কেইটাৰ ভিতৰত আমি হাইয়েষ্ট কাট অফ মাৰ্ক জেনেৰেলৰ আছিল আমাৰ হেটো পোষ্ট বেস নহয় দৰঙৰ চাওক 212 তাৰ পিছত চাওক 208 চাওক 208 টো আছিল তাৰ পিছত চাওক 212 টো আছিল এবিলাক আমাৰ হাই গৈছিল তাৰ পিছত আৰু এটা চাওক হাইলাকান্দি 216 তাৰ পিছত কামৰূপ ৰুৰেল 206 তাৰ পিছত মৰিগাঁও 202 এনেকুৱা আছিল তাৰ পিছত শোণিতপুৰত আছে 202 তাৰ পিছত OBC চাওক OBC চাওক ইয়াতে আছে কিমান 97 তাৰ পিছত চাওক 97 আৰু 98 এটো কোনটো জোৰহাটৰ 98 গৈছিল তাৰ পিছত এটা আছে গোলাঘাটত 99 তাৰ পিছত ডিব্ৰুগড়ত 99 199 তাৰ পিছত এটো চাওক ধেমাজিত 198 দেৰঙত 198 তাৰ পিছত 97 এটো বঙাইগাঁৱত গৈছিল 197 সো এখিনি আছিলে ভিডিওটো কেনে লাগিলে কমেন্ট বক্সত জনাব আৰু প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব মাই চেনেল লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা লেটেষ্ট ইনফৰমেশনৰ লগতে এডুকেশনাল ভিডিওসমূহৰ নটিফিকেশন যাতে অনায়াসে পাব পাৰে